কোনে কাক কিমান বেছি বেয়াকৈ ক'ব পাৰিব, কোনে কাক কিমান বেছিকৈ তল পেলাব পাৰিব, আৰম্ভ হৈ গ'ল নেতা উবাচক। ৰকিবুল কোন ৰকিবুল? এই দালাল ৰকিবুল এজন। তেখেতক আমি ইয়াৰ পৰা প্ৰত্যাখ্যান কৰিছোঁ। ধুবুৰীৰ পৰা খেদা খাব ৰকিবুল এইবাৰ, আপোনালোকে চাই থাকক। আৰম্ভ হৈ গ'ল কন্দাকটা আক্ৰমণ প্ৰত্যাক্ৰমণ। ৰকিবুলক লৈ AIUDFত পুৰণি উঠিছে, ৰকিবুললৈ আঙুলি টোৱাইছে AIUDFে। ৰকিবুল হুছেইন মেইন মানুহ আছিলে গোষ্ঠী সংঘৰ্ষ লগোৱাৰ সময়ত, আৰু ডিটেনশ্যন কেম্প ৰকিবুল হুছেইন গৃহমন্ত্ৰী থকাৰ সময়ত আপোনাৰ গোৱালপাৰাত বনিছে। ৰকিবুল হুছেইনৰ দিনতে 2 লাখ 3 লাখ মানুহৰ নাম আপোনাৰ ডিভোটাৰ কৰি দিয়া হৈছে। ৰকিবুল হুছেইন থাকোঁতে আপোনাৰ মন্ত্ৰী থাকোঁতে আমাৰ এই কি 4 অঞ্চলৰ মানুহৰ মাটি পাট্টা নহ'ল। ৰকিবুল হুছেইন থাকোঁতে আমাৰ মানুহৰ চাকৰি নহ'ল। ৰকিবুল তাত চিনতে নাই, তাতে আপোনাৰ AGPৰ কেণ্ডিডেটৰ কণ্টেষ্ট হ'ব আমাৰ। ৰকিবুলক এশকনি দিবৰ কাৰণে ধুবুৰীৰ ৰাইজ মানে ৰখি আছে। নিৰ্বাচনৰ সমান্তৰালকৈ ইফতাৰ পাৰ্টিও আৰম্ভ হৈছে। নগাঁৱত কংগ্ৰেছৰ ধুবুৰীৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বাসগৃহত ইফতাৰ পাৰ্টি। প্ৰদ্যুৎ বৰদলৈ পিছে নাহিল। আপোনালোকে চাওক, বদৰুদ্দিন আজমল ডাঙৰীয়া অতি মানৱ নহয়। মই এবাৰ নহয়, 2বাৰ নহয়, 3বাৰ নহয়, 4বাৰ নহয়, 5বাৰকৈ জিকিছোঁ। বদৰুদ্দিন আজমল ডাঙৰীয়া বিধানসভাত হাৰিছে, এই কথাটো উজ্জ্ব থাকে। বদৰুদ্দিন আজমল ডাঙৰীয়া চাউথ চালমাৰা সমষ্টিত নিজে হাৰিছে, নিজৰ ল'ৰা হাৰিছে। তেওঁ এটা হাৰা টেষ্টটো পাইছে, মইতো টেষ্ট পোৱা নাই। ৰ'ব, শোণিতপুৰত আকৌ ধনী দুখীয়াৰ প্ৰভেদ। ৰঞ্জিত দত্তৰ কথাত এশোটা কান্দি ল'লে কংগ্ৰেছৰ প্ৰেম লালে। কিয় দুখীয়া বুলি ক'ব ৰঞ্জিত দত্তই? মোৰ প্ৰতিদ্বন্দ্বী হ'ব ৰঞ্জিত দত্ত ডাঙৰীয়াৰ লগত। এনেতো মই তেওঁক প্ৰথমতে শুভেচ্ছা দিম মই আপোনাৰ যোগেদি, কিন্তু মই বিভিন্ন সময়ত মই দেখিছোঁ তেওঁলোকে মোক লৈ পেলাই হাঁহিছে, আৰু তেওঁলোকে কৈছে যে মোৰ টকা পইচা নাই, দুখীয়া ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছে, কোনোবাই কয় আদিবাসী ঘৰৰ ল'ৰা। এই কথাটোৱে মনত মোক আঘাত দিছে। বিভিন্ন সময়ত মই কি দুখীয়া ঘৰত জন্মগ্ৰহণ কৰাটো, আদিবাসী সমাজত মই জন্মগ্ৰহণ কৰাটো কি মোৰ কাৰণে কি মোৰ পাপ হ'ল নেকি? গতিকে এই বস্তুটো কিন্তু মোৰ মনত বিৰাট আঘাত আৰু মোৰ দুখ দিছে। বিজনীত আকৌ বিজেপি কৰ্মীৰ দল ত্যাগৰ হুংকাৰ। কাৰণটো তেওঁলোকৰ নিজৰ ভিতৰুৱা কাৰণ। তেওঁলোকে মন মৰ্জি মতে যি ইচ্ছা তাকে কৰি আছে। মানে কোনো নীতি, দলৰ যে নীতি আদৰ্শ আছে সেইটো তেওঁলোকে মানা নাই। আৰু যিটো আমি কৈ থাকোঁ পাৰ্টি উইথ ডিফাৰেণ্ট, এইটোৱে ক'ব বিচাৰিছোঁ, হয় এয়াই পাৰ্টি উইথ ডিফাৰেঞ্চ। ডিচেম্বৰৰ 19 তাৰিখে তেখেতক দলৰ পৰা মানে দলৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছিলে, আৰু সেই মানুহজনেই কিন্তু পুনৰাই TCLCৰ চেয়াৰমেন পাবলৈ সক্ষম হ'ল। তেনেহ'লে এইটো আমি এইকাৰণে কৈছোঁ সম্পূৰ্ণ দলৰ নীতি আদৰ্শৰ বহিৰ্ভূত তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰি আছে। বিজনীতেই আকৌ UPPLৰ নেতাৰ টাৰ্গেট নৱশৰণীয়া। নৱশৰণীয়াই বড়ো অবড়োৰ ৰাজনীতি কৰিছে। প্ৰতিক্ৰিয়া ৰণগৌৰা নাৰ্জাৰীৰ। নৱকুমাৰ ডাঙৰীয়া বড়ো অবড়ো এটা কাৰ্ড লৈ পেলাই তেওঁলোকে জিকিছিল, সেই পৰিৱেশটো আজি নাই, ৰাইজে ভালকৈ গম পায়। গতিকে সেইটো লৈ পেলাই আমি চিন্তিত নহয়। লগতে আগন্তুক লোকসভা নিৰ্বাচনত UPPLৰ প্ৰাৰ্থী, NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াক ট্ৰেক্টৰৰ ছবিত সকলোৱে ভোটদান কৰিব। আমি একেবাৰে ভাল এটা ভোটত আমি জিকি যাম। মুঠতে এতিয়া যুদ্ধ আৰম্ভ হৈছে, আৰু এই যুদ্ধত এতিয়া নেতাৰ মুখত এনে তীক্ষ্ণ বাক্যবান। কেতিয়াবা যদি আক্ৰমণ প্ৰত্যাক্ৰমণ, কেতিয়াবা আকৌ বাদ বিবাদ। মুঠতে যুদ্ধ পূৰ্ণগতিত চলিছে। ৰিপৰ্ট DY 365।